আমি ২ নং দুবক মাজিচুপা সত্ৰই যেটো এটা অনুষ্ঠান কৰিলোঁ পবিত্ৰ অনুষ্ঠান ইয়াতকৈ আৰু ডাঙৰ উত্তম পবিত্ৰ অনুষ্ঠান নাই ভগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আমি ভগৱত ৰসহিন্দু সত্ৰাধিকৰ ৰিজু পাঠকৰ মহন্তদেৱৰ দ্বাৰা আজি আমি যিখিনি ভগৱত শুনিলোঁ আমি সঁচাই মানে অন্তৰ চুই যোৱা মানে ভগৱত পাঠ শুনিলোঁ আজি আমাৰ মনটো এনেকুৱা লাগিছে যেন আমি বৈকুণ্ঠহে আমি আছোঁ আজি এনেকুৱা লাগিছে আৰু এই ভগৱত অনুষ্ঠানত আমাৰ ৰাইজে আৰু সকলো দূৰ দূৰণিৰ পৰা আহি কিনে আমাক মানসিকভাৱে শাৰীৰিকভাৱে আৰ্থিকভাৱে যিখিনি সহায় কৰিছে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু এই পবিত্ৰ অনুষ্ঠান যাতে আমি প্ৰত্যেক বছৰে এনেকৈ আমি অনুষ্ঠানটি কৰিব পাৰোঁ তাৰ কাৰণে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যেন আমাক ইয়াতকৈ আৰু অধিক শক্তিশালী কৰি তোলে এই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ হ'বনে যিখিনি আজি এটা পবিত্ৰ অনুষ্ঠান ভগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ তাতে আজি সকলো ৰাইজে আমাক যিখিনি সহায় সহযোগ কৰিছে আৰু যিখিনি দান বৰঙণি বা আমাক মানসিকভাৱে শাৰীৰিকভাৱে যিখিনি আমাক সহায় কৰিছে তেওঁলোকক আমি ভগৱত অনুষ্ঠানৰ ফালৰ পৰা তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই উক্ত পবিত্ৰ অনুষ্ঠান ভাগ আমি যাতে প্ৰত্যেক বছৰে কৰিব পাৰোঁ তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আমাক এনেকুৱা শক্তি প্ৰত্যেক বছৰেই দি থাকে প্ৰত্যেক বছৰে এই অনুষ্ঠান আমি পবিত্ৰ অনুষ্ঠানটি পাতিব পাৰোঁ সুবা সত্ৰৰ ৰাইজে আজি এটি ভাগৱতৰ অনুষ্ঠান আয়োজন কৰিলে আজি বিশেষ দিন এটা আছিলে গুৰু পূৰ্ণিমা আৰু এই পবিত্ৰ দিনটোতে তেখেতলোকে এই অনুষ্ঠানৰ আয়োজন কৰিলে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ আমি সত্ৰাধিকাৰ হিচাপে ইয়াত আমন্ত্ৰণ কৰিলে আৰু এই অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ বৰ আনন্দিত হ'লোঁ ইমান শৃংখলাবদ্ধ ব্যৱস্থাৰে তেওঁলোকে ভাগৱত শ্ৰৱণ কৰিলে ৰাইজৰ যি প্ৰয়াস প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয় বিশেষকৈ যুৱচামে লগ লাগি এই অনুষ্ঠানৰ আয়োজন কৰিছিলে গতিকে আজিৰ প্ৰজন্মই এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰাটো খুবেই শুভ লক্ষণ আৰু সকলোৰে মংগল কামনা কৰিলোঁ অনুষ্ঠানটো বৰ শুভ অনুষ্ঠান হ'ল এই কথা আমি স্বীকাৰ কৰিছোঁ